প্ৰত্যেকগৰাকী নাৰীৰ লগতে প্ৰত্যেকজন ইয়াত থকা বিশেষ ব্যক্তি মই সম্ভাষণ জনাইছোঁ। এয়া মোৰ কাৰণে মানে মই খুব আৱেগিক হৈছোঁ এই মুহূৰ্তত। মই ইমানখিনিৰ কাৰণে মই যোগ্য আছোনে নে নাই নাজানো, কিন্তু এই মৰমখিনিয়ে মোক হয়তো আৰু কাম কৰাৰ কাৰণে উৎসাহ যোগাব। আৰু ইয়াৰ কাৰণে হেল্থ চিটিৰ সকলো কৰ্মকৰ্তা সকলোকে অবচেট্ৰিক এণ্ড গাইনো ছ'চাইটি আৰু হেল্থ চিটিৰ সমূহ কৰ্মকৰ্তাক মোৰ এইটোৰ কাৰণে মোক এই সম্ভাষণখিনি যিটো দিলে, এই মৰমখিনি, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু ক'বলৈ মোৰ ভাষা নাই। আৰু ইমানখিনি মাৰাথনক লগ পাইছোঁ, মই নিজে মানে অনুপ্ৰাণিত হৈছোঁ ৰাতিপুৱা সকলোকে দেখি। 100 clients globally so far. She has been awarded the Femina Achievers Award 2025 in excellence in transformative fitness and mentoring. So with this team emphasizes to take urgent need to take the proper steps towards. Aji International Women's Day দিনাখন আমি অবস্টেট্ৰিচিয়ান এণ্ড গাইনকলজিষ্ট হিচাপে আমি এইটো মেছেজে দিব বিচাৰিছোঁ যে সকলো মহিলাই যাতে এই ৰিপ্ৰডাক্টিভ ৰাইটটো এনজয় কৰিব পাৰে, মানে সকলো মহিলাই যাতে আজি কণ্ট্ৰাচেপশ্যন ল'ব পাৰে, সকলো মহিলাই যাতে আজি ছেফলি এটা প্ৰেগনেঞ্চি কেৰি কৰিব পাৰে, সকলো মহিলাই যাতে ডেলিভাৰীটো এটা ইনষ্টিটিউশ্যনেল ডেলিভাৰী কৰিব পাৰে, যাতে প্ৰেগনেঞ্চিৰ সময়ত তেওঁলোকে যি দৰৱ পাতি ল'ব লাগে, যি ভেকচিন ল'ব লাগে, যি এক্সাৰচাইজ কৰিব লাগে, গোটেইখিনি যাতে সুবিধা পায় সকলো মহিলাই, আৰু কোনো যাতে তাৰ পৰা মানে দূৰত নাথাকে। আৰু এইখিনি আমি কৰিবলৈ যত্ন কৰিম। আমি এনেও গুৱাহাটী অবষ্টেট্ৰিক্স এণ্ড গাইনী ছ'চাইটি মহিলাৰ হেল্থৰ ওপৰতে আমি বিভিন্ন কাম কৰি আহিছোঁ, আমি কৰি থাকিমো। আৰু আজিৰ এই দিনটোত আমাৰ এই ৱাকাথনটোৰ মেইন পাৰ্পজ আছিলে সেইটোৱে যে মেছেজটো কনভে কৰা যে আমাক ছেফ মাদাৰহুড আমি প্ৰমোট কৰিম। আৰু সকলোকে আমি সেইটোৱে আহ্বান জনাওঁ যাতে সকলোৱে কিবা ধৰণৰ হেল্থ ইছ্যু থাকিলেও ডক্টৰৰ পৰামৰ্শ লয় যাতে, আৰু আমাৰ লগত যাতে সকলো পাব্লিকেও যোগদান কৰে এই আমাৰ মিছনটোত। ডে উপলক্ষে গুৱাহাটী অবষ্টেট্ৰিক্স এণ্ড গাইনকলজিকেল ছ'চাইটি এছ'চিয়েটেড উইথ হেল্থ চিটি হস্পিটেল এণ্ড UFSৰ লগত লগ লাগি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। চ' এই বছৰৰ যিটো থিম আছিলে আমাৰ এক্সিলাৰেট একশ্যন, চ' গোটেই সমগ্ৰ পৃথিৱীতে আজি এই উইমেন্স ডেটো চেলিব্ৰেট কৰি আছে। আৰু আমিও ইয়াতে এটা ৱাকাথন আৰু লগতে 3 গৰাকী বিশিষ্ট মহিলা যিসকলে সমাজত কিছুমান বিশেষ কাম কৰি আছে, কিন্তু তেওঁলোকে ধৰি লওক কোনো ফালৰ পৰা ৰিকগনিশ্যন পোৱা নাই, আৰু আমাৰ ফালৰ পৰা আজি তেওঁলোকক ফেলিচিটেট কৰা হৈছে। চ' আমি এইখিনি কৰি আৰু লগতে এটা ৱাকাথন প্ৰায় 5 কিলোমিটাৰ দূৰত্বৰ এটা ৱাকাথন আমি আজি কৰিছোঁ। আৰু এনেকৈ ভাবিছোঁ যে এইটো কৰি আমি সমগ্ৰ পৃথিৱীৰে মহিলা আৰু শিশু গাৰ্ল চাইল্ডৰ আমি যিটো হেল্থৰ উন্নতি, যিটো তেওঁলোকৰ সমগ্ৰ পৃথিৱীৰে মহিলাসকলৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।